আমি অল ইণ্ডিয়া ট্ৰেড ইউনিয়ন কংগ্ৰেছ নিখিল ভাৰত শ্ৰমিক মহাসভা আৰু নিখিল ভাৰত কৃষক সভা আমি যৌথ সহযোগত ইতিমধ্যে ONGCৰ বিৰুদ্ধে আমি এলানি আন্দোলন কাৰ্যসূচী ঘোষণা কৰিছোঁ। বিশেষকৈ ONGC অসম সম্পদৰ দীৰ্ঘদিন তৈল পথাৰবিলাক ব্যক্তিগতকৰণ কৰা আৰু ইয়াৰ পৰা তেখেতলোকে ONGC যিবিলাক বিভাগ এই বিভাগবিলাক হস্তান্তৰ কৰা যি মানে জনবিৰোধী বা আজি ONGC বিৰোধী সিদ্ধান্ত তেখেতলোকে লৈ আহিছে, তাৰ লগতে দীৰ্ঘদিন ONGC খনন উৎপাদন যথেষ্ট হ্ৰাস পাইছে। 1991 চনত ONGC উৎপাদন আছিল 30 লক্ষ মেট্ৰিক টন আৰু এতিয়া হ্ৰাস হৈ 10 লক্ষ মেট্ৰিক টনৰ তললৈ নামিছে। এতিয়া ONGCক ৰক্ষা কৰাৰ সময়। আমাৰ কথা হৈছে অহা 8 জুলাই তাৰিখে 2024 চনৰ 8 জুলাই তাৰিখে আমি ONGC অসম সম্পদৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত নাজিৰাত আমি গণ বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ লৈছোঁ আৰু ONGCত বিশেষকৈ নতুন প্ৰযুক্তিৰ জৰিয়তে ONGC খনন উৎপাদন বৃদ্ধি কৰিব লাগে আৰু ONGCত যি ব্যক্তিগতকৰণ হস্তান্তৰকৰণ এইবিলাক বন্ধ কৰিব লাগে আৰু তাৰ লগে লগে যদি তেখেতলোকে সঠিকভাৱে ব্যৱস্থা গ্ৰহণ নকৰে অনাগত সময়ছোৱাত আমাৰ এই ধাৰাবাহিক আন্দোলন চলি থাকিব আৰু এই পাব্লিক প্ৰটেষ্টৰ কাৰণে আমি গাঁৱে ভূঞে বিভিন্ন অংশত আমি সভা সমিতি কমিটিবিলাক গঠন কৰিছোঁ আৰু লগে লগে আমাৰ ONGCক অহা সময়ছোৱাত পুনৰ আগৰ অৱস্থালৈ ঘূৰাই অনাৰ কাৰণে আমি দাবী জনাইছোঁ। যিহেতু 1996 চনত ONGC কৰ্তৃপক্ষই MMCৰ জৰিয়তে মেইন মেনেজমেণ্ট কণ্ট্ৰেক্টৰ জৰিয়তে ONGCক আজি যি ধৰণে ঠিকা ভিত্তিত তেখেতলোকে কাম কাজ চলাইছে, কৰ্মচাৰী তেখেতলোকৰ প্ৰয়োজন নাই আৰু তেওঁলোকে যোৱা সময়ছোৱাত ONGCক খনন উৎপাদন মানে অধিক বৃদ্ধি কৰাৰ কথা আমাৰ ইয়াত মানে উল্লেখ কৰি আহিছে, কিন্তু তাৰ বিপৰীতে তেওঁলোকে ONGCক সম্পূৰ্ণৰূপে ধ্বংস কৰা যি ষড়যন্ত্ৰ, অসম বিৰোধী যি ষড়যন্ত্ৰ, এই ষড়যন্ত্ৰ তেওঁলোকে সক্ৰিয় কৰি তুলিছে আৰু তাৰ বিৰুদ্ধে আমাৰ এই সংগ্ৰাম চলিব আৰু অহা সময়ছোৱাত আমি গণতান্ত্ৰিকভাৱে আমি সকলোকে সংঘবদ্ধ কৰাৰ আমি চেষ্টা চলাইছোঁ আৰু পাৰ্লিয়ামেণ্টত যাতে উত্থাপন কৰা যায় এই সমস্যাটো সমাধান কৰাৰ কাৰণে আমি সাংসদ আৰু অন্যান্য প্ৰতিনিধিসকলৰ লগতো আমি ইতিমধ্যে আলোচনা আৰম্ভ কৰিছোঁ।